নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে আমাৰ ঘৰৰে লেচেৰা। ঘৰৰ বস্তু কিবা এটা চিঙি ভাল লাগে ন। ঘৰৰ পাচলি, ঘৰৰ খেতি। এয়া লেচেৰা কেইডালমান ল'ম মই আৰু লেচেৰা আৰু বন্ধাকবিৰে কেনেকেনো ৰোল বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। লেচেৰা মই কমকৈ লৈছোঁ, ৰোলত বেছি পাচলি নালাগে। পাচলি মানে ৰোলত বিন, গাজৰ যি থাকে। আজি মই লেচেৰা আৰু বন্ধাকবিৰে বনাম। এয়া মই আটা লৈছোঁ ৰোল বনাবৰ কাৰণে। আটাখিনিত মই ৰিফাইন আৰু নিমখ দি দিলোঁ আৰু গৰম পানীৰে, কুহুমীয়া গৰম পানীৰে আটাখিনি ধুনীয়াকৈ মাৰি ল'ম। আৰু মই লেচেৰাখিনি সৰু সৰুকৈ কুটি ৰেডি কৰি ৰাখিছোঁ আৰু বন্ধাকবিখিনি প্ৰথমতে মই আটাখিনি লৈ ল'ম। তাৰপিছত এয়া লেচেৰা, বন্ধাকবি আৰু পিঁয়াজ। ৰোল বনাবলৈ হ'লে পিঁয়াজটো অকণমান ডাঙৰ ডাঙৰ হ'লে বেছি ভাল হয়। পিঁয়াজটো কেঁচাকৈও দিয়ে, কিন্তু মই অকণমান ভাজি ল'ম। এয়া ঘৰৰে লেচেৰা যিহেতু অকণমান ভাজিম। আৰু আমি ভাতৰ লগত খালে যেনেকৈ ভাজোঁ, ৰোল খাওঁতে অলপ কমকৈ ভাজিলেও হয়। এয়া দেখিছেনে, অকণমান তেল দিছোঁ। এয়া মই প্ৰথমতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনিৰ পিছত লেচেৰা আৰু বন্ধাকবিখিনি দি দিম। পিঁয়াজখিনি বেছিকৈ ভাজি নলওঁ, বেছি ভাজি গ'লে ৰোলত দিবলৈ ভাল নালাগে। আপোনালোকেও ৰোল বনালে পিঁয়াজটো বেছিকৈ ভাজি নল'ব। পিঁয়াজটো দিয়াৰ পিছতে লেচেৰা আৰু কবিখিনি দি দিম। এইখিনি অলপ লৰাই নিমখ হালধি দি ঢাকনি মাৰি দিম। এতিয়া জুইটো অলপ কমাই দিম। ষ্টিমত ভাজিব লাগে। এই ভাজিখনত কিন্তু হালধি বেছিকৈ নিদিব, একেবাৰে কমকৈ হালধি দিব লাগে, যিহেতু ৰোলত দিয়া হ'ব। ৰোলৰ ভিতৰত ৰোল বনাবৰ কাৰণে দিম মই, সেইকাৰণে বেছিকৈ হালধি দিয়া নাই, অকণমান দিছোঁ, একেবাৰে কমকৈ দিছোঁ। সৰু ল'ৰা ছোৱালীবোৰে লেচেৰা খাব নিবিচাৰে বা কিবা কিবি পাচলি নাখায়, তেতিয়া কি কৰিব লাগে, এনেকৈ ৰোল বনাই ৰোলৰ ভিতৰত দি খুৱাব লাগে। মই ঠিক তেনেকৈ ব্যৱহাৰ কৰোঁ। ৰোল বনাই দিলে খাবও ইচ্ছা কৰে আৰু খাবলৈ অলপ সোৱাদ হয়। এয়া মই কণী 3টা লৈছোঁ, কিন্তু প্ৰথমতে মই 2টা কণী দিম। কণী 2টা মই ব্লেণ্ডাৰেৰে ফেটি ল'ম। আপোনালোকে চামুচেদিও দিব পাৰে। মই ব্লেণ্ডাৰ কিয় ব্যৱহাৰ কৰিছোঁ, ব্লেণ্ডাৰ দিলে কণীটো মানে পাতল হয় আৰু ৰোলত দিবৰ কাৰণে ভাল। মানে 2টা কণীৰো বহুতকেইটা ৰোল বনাব পাৰি যদি আপোনালোকে ব্লেণ্ডাৰ ইউজ কৰে, ফেটি লয়। সেইকাৰণে মই ব্লেণ্ডাৰটো ইউজ কৰিছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব আৰু মই সেইকাৰণে ৰোল বনাই আছোঁ। ভাজিখন হ'বয়ে। ভাজিখন বেছি ভাজি নলওঁ, অকণমান ভজা হোৱাৰ পিছতে নমাই থ'ম। আনফালে মই কণী ৰেডি কৰি ল'লোঁ। এতিয়া মই টাৱাখন বহাই অকণমান তেল দিম। ৰোল বনালে কি হয়, ৰুটিত বেছি তেল দিব নালাগে। মানে বেছি তেল দিলে কি হয়,
আঠা নিচিনা হৈ যায়। মানে ৰোল বনালে কমকৈ তেল দিব লাগে। আৰু সৰু ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে এনেকৈ কমকৈ তেল দি ঘৰুৱা পাচলি ব্যৱহাৰ কৰিও খুৱাব পাৰে। মই কেতিয়াবা বেলেগ বেলেগ পাচলি দিওঁ, আনকি মই মাজে মাজে অমিতা দিও এনেকৈ ৰোল বনাওঁ। মানে খাব নিবিচাৰিলে এনেকৈ খুৱাওঁ। আৰু কেতিয়াবা যদি কিবা চৰ্দি তৰ্দি হয়, অমিতা খুৱাবলগীয়া হয়, তেতিয়া মই এনেকৈ ৰোল বনাই মোৰ ছোৱালীক খুৱাওঁ। চাওক, এনেকৈ মই কণীখিনি দি দিলোঁ। ৰুটিখন দিয়াৰ পিছত এনেকৈ দেখিছেনে, তেলটো একেবাৰে কমকৈ দিছোঁ। এনেকৈ টিপি টিপি দিব। এয়া মই ভাজিখিনিত চাট মছলাৰ পেকেটো আছে, তাৰে অকণমান দি দিছোঁ। এয়া ৰুটিখনত কণী দি বনাই লৈ মেলি অকণমান চচ দিছোঁ। চচ দি চামুচেৰে মিলাই লৈ ভাজি লোৱা চব্জিখিনি দি দিম, লেচেৰা আৰু বন্ধাকবি। ইয়াৰ ৰোল হৈ গ'ল। খাই চাবচোন এনেকৈ বনাই। মানে ৰোল বনালে কি গাজৰ, বিন এনেকুৱা বুলি কথা নাই, আপোনালোকে যি দিব বিচাৰে, কিন্তু সৰু সৰুকৈ কাটি ল'ব। পিঁয়াজটো ডাঙৰকৈ কাটি লৈ বাকীখিনি সৰু সৰুকৈ কাটি ল'ব। তেতিয়া ৰোলৰ লগত খাই মানে গম পোৱা নাযায় ভিতৰত কি থাকে, আৰু খোৱাও যায়। বিশেষকৈ সৰু ল'ৰা ছোৱালীক এনেকৈ খুৱাব ভাল, যিবিলাকে খাব নিবিচাৰে। এনেকৈ মই 2টা কণীৰে 8টা ৰোল বনালোঁ। মানে ব্লেণ্ডাৰেৰে ফেটি লোৱাৰ কাৰণে কণীটো অলপ বেছি হৈছে, পাতল হৈছে। সেইকাৰণে পাতল হ'লে দিবও ভাল, কমকৈ দিলে হৈ যায়। এয়া হৈ গ'ল ৰোল ৰেডি।